গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ক'ত বা কৰা, আমি ক'ত বা ভুগিব লাগিব, হয়নে? তো ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে বা সৃষ্টিকৰ্তা, যাক আমি ঈশ্বৰ বুলি কওঁ, ঈশ্বৰে আমাৰ যোনটো ইণ্টাৰনেল মেমৰি, ঠিক আছে, যোনটো আমি ছাবকনচিয়াছ মাইণ্ড বুলি কওঁ, অৱচেতন মন বুলি কওঁ। তো আমাৰ সেই ইণ্টাৰনেল মেমৰিত এনেকুৱা এটা ডাটা ফিক্স কৰি থৈছে, এনেকুৱাকৈ ছিষ্টেম কৰি থৈছে, যাতে আমি কোনটো ভাল কোনটো বেয়া সেইটো আমি বিচাৰ কৰিব পাৰোঁ। আমাৰ ভিতৰৰ পৰা এটা সংকেত আহে যে এইটো যিকোনো কাম কৰাৰ আগতে, যিকোনো কাম কৰিব লৈছোঁ, কিবা মন মেলিছোঁ, হয়নে, কিবা কৰাৰ মন মেলিছোঁ, আৰু লগে লগে আমালৈ এটা সংকেত আহে যে এইটো ভুল হ'ব, এইটো নকৰাই ভাল। কিন্তু কি হয়, আমাৰ মনটোৱে নামানে, হয়নে? মনটো সদায় যায়, মন যায়, মোৰো মন যায়, চকু থব মন যায়, লাহে লাহে ওচৰ পাবলে, হয়নে বন্ধুসকল? তো মই গান গাব নাজানো, তো মাজতে দিছোঁ, ঠিক আছে। তো আমি কি হয়, আমাৰ মনটো গুচি যায়, আৰু মনটো যোৱাৰ লগে লগে কি হয়, যি হয় হৈ থাকক, পিছত কি হয় দেখা যাব, হয়নে? বৰ্তমান যি হয় কৰোঁ আৰু, হয়নে? যি কৰিবলৈ মন গৈছে, মনটো গৈছে যেতিয়া কৰোঁ আৰু, পিছত যি হয় হ'ব দেখা যাব। তো পিছত দেখা নাযায়, পিছত সেইখিনি কেতিয়াও দেখা নাযায়। লাহে লাহে আমাৰ কি হ'ব, আমাৰ নিগেটিভ চিন্তাধাৰা বৃদ্ধি পাব। আমি যিকোনো নিগেটিভ চিন্তা মনলৈ আহিব, ঠিক আছে, যিকোনো বেয়া ভাৱনা আহিব, যিকোনো বেয়া চিন্তা মনলৈ আহিব, ঠিক আছে। লাহে লাহে মানে নিগেটিভ বাঢ়ি বাঢ়ি গৈ থাকিব। যিমানে আমি চেষ্টা কৰিম নিগেটিভৰ পৰা বাহিৰ ওলাবলৈ, সিমানেই বাঢ়িবলৈ চেষ্টা কৰিব। যিমানে সমস্যাৰ পৰা বাহিৰ ওলাব চেষ্টা কৰিম, সিমানে সমস্যাবিলাক বাঢ়ি বাঢ়ি গৈ থাকিব, ঠিক আছে। কাৰোবাক পাহৰিবলৈ মন গৈছে, ঠিক আছে, কাৰোবাক অন্তৰৰ পৰা পাহৰি যাব মন গৈছে, কিন্তু পাহৰিব মন যোৱা নাই, বাৰে বাৰে মনলৈ আহে, হয়নে? তো এইবিলাক কিয় হয়? এইবিলাক এটা কাৰণেই হয় যে আমি যে কৈছিলোঁ যে পিছত যি হয় দেখা যাব। তো সেই পিছত যি দেখা যাব, সেই দেখা নাযায়, সেই প্ৰব্লেমবিলাক আমি আমাৰ মাজত মানে নিজেই গোটাই লওঁ, নিজেই আমি আকৰ্ষণ কৰি লওঁ। সেই প্ৰব্লেমবিলাক আমি আমাৰ ফালে টানি আনো, ঠিক আছে। আমি নিহিত স্বাৰ্থৰ বাবে, নিজৰ স্বাৰ্থৰ বাবে কেতিয়াবা কি হয়, আমাৰ এনেকুৱা হয় কেতিয়াবা যে আমাৰ কিছুমান কামনা থাকে, হয়নে? মনত কিছুমান কামনা থাকে, ঠিক আছে, কিবা কৰিবলৈ মন যায়, ঠিক আছে। তো আমি কি হয়, কাৰোবাৰ সহায় লওঁ, কাৰোবাৰ আমি আশ্ৰয় লওঁ, ঠিক আছে, মিছা প্ৰতিশ্ৰুতি দি পালে বা মিছা কথা কৈ, হয়নে? আমি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিওঁ, বিভিন্ন ধৰণৰ শপত খাওঁ, শপত খাই পেলাই কাৰোবাৰ আমাৰ সন্মুখৰজনৰ বিশ্বাস জিতিবলৈ চেষ্টা কৰোঁ। আৰু যেতিয়াই সেই বিশ্বাস জিতে নহয়, সেই ব্যক্তিজনৰ পৰা আমি যিখিনি আমাৰ কামনা থাকে, আমাৰ যিখিনি সুখ তেওঁৰ পৰা পাব বিচাৰোঁ, যিখিনি আনন্দ পাব বিচাৰোঁ, সেইখিনি আমি উপভোগ কৰা আৰম্ভ কৰোঁ। আৰু লাহে লাহে তেওঁক মানে এনেকুৱাকৈ কৰি পেলাওঁ যে তেওঁ আমাৰ প্ৰতি ইমানেই বিশ্বাস হৈ যায়, যে ইমানেই আমাক ভৰসা কৰে যে সকলো এৰি দিয়ে। আৰু আমি নিজৰ নিহিত স্বাৰ্থৰ বাবে, অকণমান নিজৰ কামনা সিদ্ধিৰ বাবে, আমাৰ মনটো সন্তোষ কৰিবৰ কাৰণে, আমি নিজক ভাল লগাবৰ কাৰণে সেই সন্মুখৰজনক আমি মানে বিশ্বাসঘাত কৰোঁ, ঠিক আছে। আৰু অৱশেষত কি হয়, লাষ্টত যেতিয়া আমি সেই সন্মুখৰজনক কৈ দিওঁ যে মোৰ এনেকুৱা এনেকুৱা প্ৰব্লেম, ঠিক আছে, তো মই মানে আপোনাক মানে কি ক'ম আৰু, আপোনাৰ পৰা আঁতৰিব বিচাৰিছোঁ বা আঁতৰি আহিব বিচাৰিছোঁ, ঠিক আছে। তেতিয়া সেই ব্যক্তিজনে, সন্মুখৰজনে আমাৰ ওপৰত যিটো ভৰসা কৰিছিলে, আমাক যিটো বিশ্বাস কৰিছিলে, সেই বিশ্বাসটো তেওঁৰ ভাঙি চুৰমাৰ হৈ যায়। আৰু তেওঁৰ মনত যিমানেই আঘাত পাব, সিমানেই আমি আঘাত পোৱা আৰম্ভ কৰোঁ। সিমানেই আমি ভাবিম তেওঁ আঁতৰি গ'ল, আমাৰ জীৱনৰ পৰা আঁতৰি গুচি গ'ল, ঠিক আছে, তেওঁ আৰু নাহে আমাৰ জীৱনলৈ, আৰু তেওঁ ঘূৰি নাহে, তেওঁ আমাৰ পৰা আঁতৰি গ'ল। কিন্তু তেওঁ যিমানখিনি আঘাত পাইছে, সেই আঘাতখিনি আমি লাহে লাহে পোৱা আৰম্ভ কৰিম।
আৰু আমাক এনেকুৱা জেগাত পেলাই দিব যে সেই জেগাৰ পৰাই আমি আঘাত পোৱা আৰম্ভ কৰিম, কাৰোবাৰ দুখ পোৱা আৰম্ভ কৰিম। আমি যেনেকৈ বিশ্বাসঘাতক কৰিছিলোঁ তেনেকৈ বিশ্বাসঘাতক। ঠিক আছে। তো বন্ধুসকল আৰু এটা কথা চাব, ঠিক আছে, লক্ষ্য কৰিব যে আমি কেতিয়াবা কি হয়, কাৰোবাৰ পৰা পইচা ধাৰলৈ লওঁ। যেতিয়া সমস্যাত পৰোঁ, বিপদত পৰোঁ, কোনোবা ব্যক্তিৰ ওচৰত যাওঁ, যাই পেলাই কওঁ যে মোক বহুত বিপদত পৰিছোঁ, মোক অলপ সহায় কৰক, মোক টকা 10,000 বা 20,000 ধাৰলৈ দিয়ক। আৰু মানুহজনে আমাৰ প্ৰতি দয়া উপজে, ঠিক আছে, দয়া উপজি পালে আমাক 10,000 টকা ধৰক ধাৰলৈ দি দিলে। আমি ব্যক্তিজনৰ পৰা 10,000 টকা ধাৰলৈ ল'লোঁ, লৈ পেলাই আমাৰ যি সমস্যা আছিলে সমাধান কৰিলোঁ। সমাধান কৰাৰ পিছত সেই ব্যক্তিজনক আমি পাহৰি পেলালোঁ। লাহে লাহে সেই ব্যক্তিজনে আমাক পইচা বিচাৰিব আৰম্ভ কৰে। যেতিয়া সময় হৈ যায়, সময় হৈ যোৱাৰ পিছত আমাক যেতিয়া পইচা বিচাৰিব আৰম্ভ কৰে, তেতিয়া দিম নহয়, চিন্তা নকৰিব, মই দিম, ঠিক আছে। তাৰপিছত লাহে লাহে কি হয়, আকৌ দুদিনমানৰ পিছত কয়, আপোনাক দিম বুলি কৈছোঁ নহয়, মইতো পলাই যোৱা নাই, মই আপোনাক দিমতো পইচা। আৰু পিছত এনেকুৱা হৈ যায় যে সেই পইচাৰ যোনজন মানুহে দিছিলে, সেই ব্যক্তিজনে আমাক সহায় কৰি পেলাই বিপদতহে পৰিলে, তেওঁ পাপহে কৰিলে, ঠিক আছে। তেওঁ এনেকুৱা হৈ যায় সেই পইচাৰ অধিকাৰ তেওঁৰ নহয়, মোৰহে বেছি হ'ল, যেন মোৰ পৰা সেই ব্যক্তিজনে ভিক্ষাহে বিচাৰি আছে। তেনেকুৱাকৈ আমি সেই ব্যক্তিজনক ব্যৱহাৰ কৰোঁ, যোনজনে আমাক সহায় কৰিছিলে, ঠিক আছে। লাহে লাহে কি হয়, যেতিয়া ব্যক্তিজনৰ বহুত দিন হৈ যায়, হৈ যোৱাৰ পিছত আমাক আকৌ পইচা খোজে, তেতিয়া কি কওঁ, নিদিলে কি কৰিবি, যা নিদিওঁ, ঠিক আছে। ক'তবা কেছ কৰিব গৈছে, ক'তবা কি কৰিবলৈ আছে, কৰগে যা, মই পইচা পাতি নিদিওঁ, মই কেতিয়া লৈছিলোঁ তোৰ পৰা পইচা, আমুক তামুক কৈ পেলাই সেই ব্যক্তিজনক আমাৰ ওচৰৰ পৰা আঁতৰাই পঠিয়াওঁ। আৰু মানুহজনেও মানে 10,000 টকাৰ কাৰণে ক'ত কেছ কৰিব, কি কৰিব, নিজৰে প্ৰব্লেম হয়, ঠিক আছে। কিছুমান মানুহ এইবিলাক নিবিচাৰে, আৰু মানুহজনে নিজে নিজে যা 10,000 টকা গ'ল বুলি ভাবি পেলাই আঁতৰি গুচি গ'ল। কিন্তু সেই বস্তুটোৰ পৰা যে আমি বাচি গ'লোঁ, সেইটো কথা নহয়। আমি যে সেই ব্যক্তিজনক 10,000 টকাটো নিদিয়াকৈ আমি ভাবিলোঁ যে হৈ গ'ল, বাচি গ'ল, মোৰ পইচা নিদিয়াকৈ হৈ গ'ল। কিন্তু সেই পইচা আমি সুদে মূলে দিব লাগিব। বন্ধুসকল, সেই পইচা আমি সুদে মূলে দিব লাগিব। আমি কেতিয়াও সেই পইচা ৰাখি থ'ব নোৱাৰোঁ। আমি কোন সময়ত কেতিয়া দিব লাগিব আমি নিজেই গম নাপাওঁ। এনেকুৱা এটা পৰিস্থিতি আহি পৰিব যে আমি নিদিওঁ বুলি ক'লেও সেই পইচা দিব লাগিব, তাকো সুদে মূলে, ঠিক আছে। এনেকুৱা এটা আহি যাব যে ঘৰৰ কোনোবা এজনৰ অসুস্থতা হৈ যাব, হস্পিটেললৈ নিবলগীয়া হয়, হস্পিটেলত নিলোঁ, নিয়াৰ পিছত লগালগ ভৰ্তি কৰিলোঁ, ভৰ্তি কৰাৰ লগে লগে এইটোৰ পিছত টেষ্ট, ইটোৰ পিছত টেষ্ট, এইটো টেষ্ট কৰাই আনক, সেইটো টেষ্ট কৰাই আনক, এইটো মেডিচিন লৈ আনক, সেইটো মেডিচিন লৈ আনক, ঠিক আছে। মানে যিকোনো টেষ্টৰ নামতে আমাৰ সেই যোনজনৰ পৰা ব্যক্তিজনৰ পৰা পইচা লৈছিলোঁ, সেই পইচাটো তাতে গুচি যায়। তাৰপিছত কি হয়, যেতিয়া বিলটো আহে নহয়, বিলটো আহাৰ দেখা পাওঁ যে তাতকৈ দুগুণ আমাৰ পইচা দিবলগীয়া হ'ল। আৰু অৱশেষত গম পাওঁ যে সেই যাক আমি চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিলোঁ, সেইজনৰ বেমাৰেই নাই, আৰু তেওঁ মাত্ৰ দুৰ্বল আছিলে, সুস্থ হৈ পৰিলে। তাৰমানে আমাৰ পইচাখিনি আমি ভাবোঁ যে এনেই গুচি গ'ল, কিন্তু সেইটো এনেই যোৱা নাই, সেইটো আমাক যোৱাই দিলে। তাৰমানে ক'তবা কৰা আমি ক'তবা ভুগিবই লাগিব, ঠিক আছে। আমি ক'তবা যদি কৰি থৈছোঁ নহয়, সেই ক'তবা আমি ভুগিবই লাগিব। তো আমি সেই ধাৰৰ পইচা আমি তেওঁক নিদিলোঁ, কিন্তু তাৰ সুদে মূলে পইচা আমি দিবলগীয়া হৈ গ'ল। তো আমাৰ পৰা সেই তেনেকৈ বস্তুবিলাক গুচি যায়, ঠিক আছে। আৰু কিছুমানক চাব, কিছুমান ব্যক্তি এনেকুৱা হৈ যায় যে কোনোবা অসহায় মানুহক দেখা পায়, অকলশৰীয়া অসহায় মানুহক দেখা পালে, দেখা পোৱাৰ লগে লগে সেই ব্যক্তিজনৰ অন্তৰত সোমাই পৰে। কিছুমান মানুহ অন্তৰত সোমাই পৰে, বিশ্বাসত লৈ লোৱাৰ পিছত কয়, আপুনি ইয়াত অকলে কি কৰিব, আমাৰ লগতে থাকিব বলক। ইমানেই মৰম দিব, ইমানেই বিশ্বাস জগাব, আৰু তেওঁৰ অন্তৰত সোমাই পৰিব। সোমাই পৰাৰ লগে লগে সেইজন ব্যক্তিও ভাবি ল'ব, হয় মোক খুব ভাল পায়। কিন্তু সেই ব্যক্তিজনৰ যে তেওঁৰ সম্পত্তি বা তেওঁৰ টকা পইচাৰ লোভ হৈ আছে, সেইটো গম নাপায়, ঠিক আছে। আৰু ব্যক্তিজন আনি পেলাই ঘৰত ধুনীয়াকৈ খোৱা বোৱা কৰি শুশ্ৰূষা কৰে, যেতিয়ালৈকে তেওঁৰ হাতত থকা সম্পত্তিখিনি, তেওঁৰ হাতত থকা টকা পইচাখিনি নিজৰ হাতলৈ লৈ আনিব নোৱাৰে।
আৰু যেতিয়াই গোটেই মানে তেওঁ ক'লে যে আপুনি আৰুনো এইবিলাক ঘৰ মাটি কৰি কি কৰিব, আমাৰ লগতে থাকিব, গোটেইখিনি বিক্ৰী কৰি দিয়ক। চব বিক্ৰী কৰি দিল। সৰ্বস্ব বিক্ৰী কৰি তেওঁলোকৰ লগত থকাৰ সিদ্ধান্ত ল'লে। আৰু তেওঁতো ভাবি ল'লে যে এওঁলোকে যেতিয়া মোক ইমানখিনি শুশ্ৰূষা কৰে, ইমানখিনি ভাল পায়, ইমানখিনি মৰম কৰে, তো মই এইখিনি ৰাখিনো কি কৰিম, মই অকলশৰীয়া মানুহ, ঠিক আছে মই এওঁৰ লগতে থাকোঁ। আৰু সেই ভাবি পেলাই ব্যক্তিজনে গোটেইখিনি বেছি দিলে। বেছি দি পেলাই গোটেই টকা পইচা তেওঁলোকৰ হাতত চমজাই দিলে, জমা কৰি দিলে। লাহে লাহে সেই ব্যক্তিজনৰ ওপৰত কি কৰিলে, অত্যাচাৰ চলোৱা আৰম্ভ কৰিলে। আপুনি এইটো বিচাৰি আছে, এইটো কৰি থাকে, আপুনি অকণো কাম নকৰে, এইটো নকৰে, সেইটো নকৰে, খাব অনবৰতে খোৱা বিচাৰি থাকিলে ক'ৰ পৰা পাওঁ আমি। আৰু অৱশেষত এনেকুৱা কৈ দিয়ে যে যদি কিবা কাপোৰ কানি কিবা এযোৰ বিচাৰে, মই আপোনাক কিমান কাপোৰ কিনি আনি দি থাকিম, কি বস্তু আনি দি থাকিম, ইমানটো পইচা মোৰ গছত লগা নাই। এইফালে তেওঁৰে পইচা, তেওঁৰে সম্পত্তি গোটেইখিনি তেওঁৰ হাতত ৰাখি ল'লে। অৱশেষত তেওঁক গালি গালাজ পৰা আৰম্ভ কৰি দিলে, অত্যাচাৰ কৰা আৰম্ভ কৰি দিলে। খাব বিচাৰিলে নিদিয়ে, ঠিক আছে। আৰু অৱশেষত মৰাৰ কামনা, মৃত্যুৰ কামনা কৰিলে যে এইজন নমৰে কেলে, আমাৰ মূৰত আহি পৰি গ'ল, নমৰে কেলে। কিন্তু তেওঁৰ বিশ্বাসত যে সকলো চমজাই দিছিলে, সকলো তেওঁৰ ওচৰত গতাই দিছিলে, সেই কথা পাহৰি গ'ল, ঠিক আছে। আৰু লাহে 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 ব্যক্তিজনৰ ওপৰত অত্যাচাৰ চলি গ'ল। আৰু তেওঁলোকে ভাবিলে যে এনেকৈ কৰিলে এই ব্যক্তিজন আঁতৰি যাব বা একো নিবিচাৰিব। কিন্তু সেই যে তেওঁৰ ওপৰত যিখিনি অত্যাচাৰ কৰিছে, সেই অত্যাচাৰখিনি যে এদিন গৈ পেলাই তেওঁ ভুগিব লাগিব, সেইটো কথা তেওঁ ভাবিয়ে পোৱা নাই। বন্ধুসকল, আমি যিখিনি কৰ্ম কৰোঁ নহয়, সেই কৰ্মখিনি আমি ভাবোঁ যে সেইখিনি আমি মনে মনে কৰিছোঁ, আমাক কোনো দেখা নাই, আমি কোনো গমেই নাপায়, ঠিক আছে। আমাৰ ছিষ্টেম, আমাৰ শৰীৰতে এনেকুৱা ছিষ্টেম বনাই থৈছে, প্ৰত্যেকটো বস্তু ইউনিভাৰ্ছে গম পাই থাকে, প্ৰকৃতিয়ে গম পাই থাকে, ঈশ্বৰে গম পাই থাকে। আৰু সেই বস্তুটোকে নি পেলাই আমাক কেনেকুৱা, আজি কাৰোবাৰ লগত আমি কিবা এটা কৰিছোঁ নহয়, সেইটো গৈ পেলাই ক'তবা নহয় ক'তবা আমি সেইখিনি ভুগিব লাগিব। আমি ক'তবা কৰা, ক'তবা ভুগিবই লাগিব। আমি কেতিয়াও সাৰি নাযাওঁ বন্ধুসকল। আমি ক'তবা যদি কিবা ভুল কৰি থৈছোঁ, সেইটো ক'তবা গৈ পেলাই সেইখিনি ভুগিব লাগিব। সেইকাৰণে সদায় আমি সততাৰে আগুৱাই যাব লাগে। কাকো অন্যায় কৰাৰ কথা চিন্তা কৰিব নালাগে। কাৰো বস্তু কাঢ়ি খোৱা, কাৰোবাৰ পৰা অকপাই কৰি লোৱা, কাৰোবাৰ মনত আঘাত দিয়া, কাৰোবাৰ দুখ দিয়া, কাৰোবাৰ পইচা ধাৰ লৈ পেলাই তেওঁৰ মানে বেয়া ব্যৱহাৰ কৰা, ঠিক আছে। ধাৰ লৈছোঁ, সেই ধাৰটো মই দিব পৰা নাই, তেওঁৰ ওচৰত কৈছোঁ যে মই ধাৰটো দিব পৰা নাই। আৰু যেতিয়াই পইচা হৈ যায়, তেওঁ ওচৰত গৈ পেলাই ধাৰখিনি ধুনীয়াকৈ যদি দি দিওঁগৈ, তেওঁ সেই মানুহজনেতো সন্তুষ্ট পাব ন। আৰু মনৰ ভাৱনা, আমাৰ ভাৱনাটো দিয়াৰ আছে। আৰু যেতিয়া দিয়া থাকিব নহয়, তেতিয়া কোনোবাই তেওঁৰ পইচা তেওঁ যেতিয়া দিছে, কিবা ক'বই। আৰু তাত দুখ কৰি লাভ নাই, ঠিক আছে। আমি দিব পৰা নাই, তো দুখ কৰি লাভ নাই, ঠিক আছে। আৰু সেই সময় আহিলে আমি সেই পইচা ৰিটাৰ্ণ কৰিব পাৰিম, ঠিক আছে, দিব পাৰিম। কিন্তু যদি সেই পইচাটো নিদিয়াৰ মনোভাৱ থাকে আৰু তেওঁক বেয়া ব্যৱহাৰ কৰি পেলাই পঠিয়াই দিওঁ নহয়, সেই বস্তুটো আমি এদিন গৈ পেলাই ভুগিব লাগিব। আমি ক'তবা কৰা, ক'তবা ভুগিবই লাগিব। সেইকাৰণে সদায় আমি সততাৰে যাব লাগিব, সততাৰে আগুৱাই যাব লাগিব। যি কৰ্ম কৰিছোঁ, পৰিশ্ৰম কৰি পেলাই, কাম কৰি পেলাই যি উপাৰ্জন কৰিছোঁ, সেইটোৱে আমাৰ যথেষ্ট। তাতকৈ যদি বেছি বিচাৰিবলৈ যাওঁ নহয়, তেতিয়া আমাৰ বেয়া দিন অহা আৰম্ভ কৰি দিয়ে। আমাৰ এনজাইটি টাইপ হ'ব, আমাৰ মানে বহুত সমস্যা আহি পৰিব, ৰাতি টোপনি নাহিব। আমি ভাবিম যে আনক ঠগি থ'লেও আমি সুখী, কিন্তু আমি সুখী নহওঁ, মনে মনে দুখী হৈ থাকিম, ঠিক আছে। তো কাকো কেতিয়াও বেয়া কৰিব নালাগে। আৰু আমাৰ যে কেতিয়াবা প্ৰব্লেমবিলাক হয় নহয়, আমি সমস্যাত ভুগোঁ, এনজাইটি প্ৰব্লেম হয়, বা আমি টোপনি নাহে, ঠিক আছে। তো আমি ভাবি থাকোঁ যে আমিতো কাকো একো কৰা নাই, কিয় আমাৰ এনেকুৱা হৈছে, আমিতো কিয় হেৰি হৈছে। কিন্তু আমি ক'তবা নহয় ক'তবা কিবা কৰাটো, সেইটোৱে আমি ভুগিব লাগে। আমি আজি ভুগিছোঁ যি, সেইটো আমি ক'তবা কিবা কৰি থৈছোঁ, ক'তবা কৰাখিনিহে আমি ভুগোঁ। গতিকে ক'তবা কৰা, আমি এদিন ক'তবা ভুগিবই লাগিব, ঠিক আছে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, ঠিক আছে। তো আপোনালোকৰ অকণমান উৎসাহ, অকণমান প্ৰেৰণা, অকণমান সাহস পালে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবৰ কাৰণে
মানে মনত উৎসাহ জাগিব, হয়নে? তো সেইকাৰণে আপোনালোকে অকণমান সহায় কৰিব, হেল্প কৰিব, যাতে মই আগুৱাই যাব পাৰোঁ, ভাল ভাল ভিডিঅ' বনাব পাৰোঁ, হয়নে? তো আজিৰ ভিডিঅ'টো যদি সঁচাকৈ ভাল লাগিছে তো মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ এটা ইউটিউব ফেচবুক পেজ আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। ঠিক আছে, তো আজিলৈ সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।